আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিম। 9 নম্বৰ চেপ্টাৰ। চেপ্টাৰটোৰ নাম হ'ল বল আৰু গতি বিষয়ক সূত্ৰসমূহ, ফ'ৰ্চ এণ্ড ল অফ মোশ্যন। এটা ল অফ মোশ্যন বা গতি বিষয়ক সূত্ৰ। গতি বিষয়ক সূত্ৰসমূহ কোনে আগবঢ়াইছিলে বাৰু জানানে? গতি বিষয়ক সূত্ৰসমূহ আগবঢ়াইছিলে আইজাক নিউটনে। এতিয়া তোমালোকে কিতাপ উলিয়াই লোৱা আৰু চাই যোৱা। এতিয়া আমি ইয়াৰ আগৰ যিটো চেপ্টাৰ পঢ়িছিলোঁ গতি, সেই গতি চেপ্টাৰটোত আমি কি পাইছিলোঁ যে স্থান, বেগ আৰু ত্বৰণৰ আধাৰত কোনো বস্তুৰ সৰলৰৈখিক গতিৰ বৰ্ণনা কেনেকৈ দিয়া হয় তাক আমি পাইছিলোঁ। আমি তাত দেখিছিলোঁ যে এনেধৰণৰ গতি সুষম কিংবা বিষম গতি হ'ব পাৰে। তাত আমি পাইছিলোঁ যদি বস্তু এটাই কি হয় সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰে তেনেহ'লে তাক কি হয় সুষম দ্ৰুতি বুলি কোৱা হয়। আৰু যদি সমান সমান সময়ৰ ব্যৱধানত যদি বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে তেন্তে তাক বিষম গতি বুলি কোৱা হয়। ঠিক তেনেকৈ বেগৰ ক্ষেত্ৰতো একেই আছিলে। যদি সমান সমান সময়ত বেগৰ পৰিৱৰ্তন যদি সমান পৰিমাণে হয় তেনেহ'লে সুষম বেগ, আৰু সমান সমান সময়ৰ অন্তৰালত যদি বেলেগ বেলেগ পৰিমাণে বেগৰ পৰিৱৰ্তন হয় তেনেহ'লে তাক বিষম বেগ বুলি কোৱা হৈছিল। বস্তুৰ গতিৰ কাৰণ সম্পৰ্কে আমি কিন্তু এতিয়াও অৱগত নহয়। এটা বস্তু এটাইনো কিয় গতি কৰে সেই বিষয়ে কিন্তু আমি এতিয়াও ভালদৰে একো নাজানো। সময়ৰ সাপেক্ষে বস্তুৰ গতিৰ পৰিৱৰ্তন কিয় হয় আৰু সকলো ধৰণৰ গতিৰ বাবে কাৰণৰ প্ৰয়োজন নে? যদি প্ৰয়োজন তেন্তে এই কাৰণৰ প্ৰকৃতি কেনেধৰণৰ? এই কথাবোৰ আমি কি হয় এই অধ্যায়ত আমি আলোচনা কৰিম। কি আলোচনা কৰিম? যে সময় সাপেক্ষে বস্তুৰ গতিৰ পৰিৱৰ্তন কিয় হয়, বা সকলো ধৰণৰ গতিৰ কাৰণে গতিৰ কাৰণে কাৰণ কিয় লাগে, মানে কি কাৰণত যে বস্তুৱে গতি কৰে, বা তেনেধৰণৰ কাৰণবোৰৰ প্ৰকৃতিবোৰ কেনেধৰণৰ হয় সেই কথাও আমি এতিয়া ইয়াত আলোচনা কৰিম। বস্তুৰ গতি আৰু তাৰ কাৰণৰ বিষয়টোৱে বিজ্ঞানী আৰু দাৰ্শনিকসকলক বহু শতিকা জুৰি বিমূৰ কৰি তুলিছিল। এটা বস্তু এটাৰ গতি কিয় হয় বা তাৰ লগত কি কাৰণনো জড়িত থাকে সেই বিষয়টোৱে কি কৰিছিলে বিজ্ঞানী আৰু দাৰ্শনিকসকলক বহু শতিকা মানে বহু শ বছৰ ধৰি পেলাই খুব কি কৰিছিলে বিপদত বা বিমূৰত পেলাইছিলে, মানে খুব চিন্তিত কৰি তুলিছিলে কি কাৰণে হয়। মাটিত পৰি থকা বল এটাক খুন্দা মাৰি দিলে সি কিন্তু অবিৰতভাৱে গতি কৰি নাথাকে। এতিয়া আমি যদি মাটিত পৰি থকা বল এটা যদি আমি খুন্দা মাৰি দিওঁ বা ফুটবল এটা যদি আমি ভৰিৰে গোৰ মাৰি দিওঁ তেতিয়া সেই কি হয়, সি অলপ দূৰলৈ যাব, কিন্তু অলপ দূৰলৈ যোৱাৰ পিছত কি হ'ব, সি ৰৈ যাবগৈ। বা ঠিক তেনেকৈ যিকোনো বস্তুৱে আমি ঠেলি পেলাই তাক অলপ দূৰলৈ আমি যদিও লৈ যাব পাৰোঁ, কিন্তু অলপ সময়ৰ পিছত কি হয়, সি নিজে নিজে ৰৈ যায়। এইবোৰনো কেলেই হয় সেই কথাবোৰকে কি কৰিছিলে, সেই কথাবোৰকে চিন্তা কৰিছিলে দুজন মহান বিজ্ঞানীয়ে। তেওঁলোকৰ নাম আছিল গেলিলিও গেলিলি আৰু ছাৰ আইজাক নিউটন। এই দুজন কিন্তু সমসাময়িক বিজ্ঞানী নাছিলে। গেলিলিও গেলিলিৰ যেতিয়া মৃত্যু হৈছিলে তাৰ পাছত কি হৈছিলে, ছাৰ আইজাক নিউটনৰ জন্ম হৈছিলে। মানে দুইজনৰ মাজত বয়সৰ পাৰ্থক্য প্ৰায় 100 বছৰতকৈও বেছি। তাৰপিছতে কি হ'ল যে মাটিত পৰি থকা বল এটা বা যিকোনো বস্তু এটা যে আমি খুন্দা মাৰি দিলে সি অলপ দূৰ যোৱাৰ পিছত ৰৈ যায় বা অবিৰতভাৱে যে গতি কৰি নাথাকে, সেই কথাটোৰ পৰা কি ধাৰণা এটাৰ জন্ম ল'লে, যে স্থিতিশীল অৱস্থাই বস্তুৰ স্বাভাৱিক অৱস্থা, সেই ধাৰণাটোৱে জন্ম লৈছিল। গেলিলিও গেলিলি আৰু আইজাক নিউটনে গতিৰ তাৎপৰ্যৰ সন্দৰ্ভত সম্পূৰ্ণ পৃথক দৃষ্টিভংগী এটা আগ নবঢ়োৱা পৰ্যন্ত এই ধাৰণাই বৰ্তি আছিল। যেতিয়ালৈকে গেলিলিও গেলিলি বা আইজাক নিউটনে গতিৰ ওপৰত বা গতিৰ তাৎপৰ্যৰ ওপৰত এটা দৃষ্টিভংগী বা এটা পৃথক দৃষ্টিভংগী যেতিয়ালৈকে দিয়া নাছিলে, তেতিয়ালৈকে মানুহে কি বুলি বিশ্বাস কৰিছিলে, যে বস্তু এটাৰ স্থিতিশীল অৱস্থাটোৱে তাৰ স্বাভাৱিক অৱস্থা বুলি বিশ্বাস কৰিছিল। এতিয়া ইয়াত কেইটামান চিত্ৰ দিছে, চিত্ৰকেইটা চোৱা। এটাত কি হৈছে,
ট্ৰলি এখন ঠেলি লৈ যোৱা হৈছে, গতিকে তাৰ ওপৰত কি হৈছে, বল প্ৰয়োগ কৰাৰ ফলত সি কি হৈছে, সি হেঁচাৰ দিশত গতিশীল হৈছে। ঠিক তেনেদৰে দয়াৰ এটা টানিলে সি খোল খাই গৈছে, বা তাক আমি ঠেলি দিলে সি আকৌ জাপ খাই গৈছে, বা হকীৰ মাৰি এডালে বল এটাক আমি মাৰি দিলে বলটো কিছু দূৰলৈ গুচি গৈছে। এই সকলোবোৰ অৱস্থাতে কি হৈছে, বস্তুৰ গতিৰ অৱস্থাৰ পৰিৱৰ্তন হৈছে। তেনেকুৱা বহুতো উদাহৰণ আছে যিবোৰ আমি দৈনন্দিন জীৱনত দেখিবলৈ পাই থাকোঁ। দৈনন্দিন জীৱনত আমি লক্ষ্য কৰোঁ যে স্থিতিশীল বস্তু এটাক গতিশীল কৰিবলৈ নতুবা গতিশীল বস্তু এটাক স্থিতিশীল অৱস্থালৈ আনিবলৈ কিছু প্ৰয়াসৰ প্ৰয়োজন। ৰৈ থকা বস্তু এটাক কিছু দূৰলৈ চলাই লৈ যাবলৈ বা গৈ থকা বস্তু এটাক আমি কোনো এটা জেগাত ৰখাবলৈ আমি কি কৰিবলগীয়া হয়, কিছু প্ৰয়াস কৰিবলগীয়া হয়। আৰু এই প্ৰয়াসখিনি আমি কিহৰ সহায়ত কৰোঁ, আমাৰ পেশীয় প্ৰয়াসৰ দ্বাৰা কৰোঁ। আমাৰ মানে কি হয়, গাত যিটো জোৰ থাকে বা আমাৰ পেশীবোৰত যিটো বল থাকে, সেই বলটো প্ৰয়োগ কৰি পেলাই আমি কি কৰোঁ, এই কামবোৰ কৰোঁ। বস্তুৰ গতিৰ পৰিৱৰ্তন ঘটাবলৈ তাক ঠেলিব বা আঘাত কৰিব বা টানিব লাগে বুলি কওঁ। ঠেলা বা আঘাত কৰা বা টনাৰ আধাৰতেই বলৰ জন্ম হৈছে। এতিয়া আমি বল সম্পৰ্কে দৰকৈ চিন্তা কৰিম। বল মানে কি? এটা বল মানে কি তাক আমি আলোচনা কৰিম। প্ৰকৃতাৰ্থত কোনেও বলক দেখা নাই বা কোনেও তাৰ সোৱাদ লোৱা নাই বা কোনেও তাক কি হৈছে, স্পৰ্শানুভূতি পোৱা নাই বা কোনেও তাক স্পৰ্শ কৰি চোৱা নাই বা চাব নোৱাৰে। আচলতে আমি বলৰ প্ৰভাৱবোৰহে দেখোঁ বা অনুভৱ কৰোঁ। বলক কি হয়, আমি নেদেখোঁ বা তাক আমি চুইও চাব নোৱাৰোঁ, কিন্তু তাৰ যিবোৰ প্ৰভাৱ, সেই প্ৰভাৱবোৰ কি হয়, আমি অনুভৱ কৰিব পাৰোঁ। বস্তুৰ ওপৰত প্ৰযুক্ত বলে সংঘটিত কৰা ঘটনাৰ আধাৰত বলৰ ব্যাখ্যা আগবঢ়াব পাৰি। ঠেলা, আঘাত কৰা বা টনাৰ যোগেদি বস্তুক গতি প্ৰদান কৰা হয়। সিহঁতৰ গতিৰ কাৰণ হ'ল সিহঁতৰ ওপৰত প্ৰযুক্ত বল। গতিকে আমি বস্তু এটাই গতি কৰাৰ লগত কি কাৰণ জড়িত থাকে বুলি এতিয়া আমি ক'ব পাৰিম যে বল। আমি বস্তু এটাৰ ওপৰত বল প্ৰয়োগ কৰিলে তাৰ কি হয়, গতিৰ পৰিৱৰ্তন হয়। গতিশীল বস্তু এটা স্থিতিশীল অৱস্থালৈ যায়, স্থিতিশীল বস্তু এটা গতিশীল অৱস্থা প্ৰাপ্ত হয়। তোমালোকে আগৰ পাঠসমূহৰ পৰা বুজিব পাৰিছা যে বলৰ প্ৰয়োগেৰে বস্তুৰ বেগৰ মান সলনি কৰিব পাৰি, অৰ্থাৎ বস্তুৰ গতি দ্ৰুত অথবা মন্থৰ কৰিব পাৰি বা গতিৰ দিশ সলনি কৰিব পাৰি। আমি এইটো জানো যে বলে বস্তুৰ আকাৰ আৰু আয়তনো সলনি কৰিব পাৰে। এতিয়া ইয়াত কেইটামান চিত্ৰ দিছে, যেনে ঘূৰণীয়া বল এটা কি হৈছে, আমি হাতৰ দুইখন তলুৱাৰ মাজত ৰাখি তাক যদি আমি হেঁচিলে কি হ'ব, তাৰ আকৃতিৰ পৰিৱৰ্তন হয়, তাৰ আকাৰটো চেঞ্জ হৈ যায়। ঠিক তেনেকৈ স্প্ৰিং এডাল আমি টানি দিলে সি আগৰ অৱস্থাতকৈ দীঘল হৈ যায়, আকৌ এৰি দিলে কি হয়, সি আগৰ অৱস্থালৈ ঘূৰি আহে। ঠিক সেইদৰে তাক আকৌ আমি যদি হেঁচা প্ৰয়োগ কৰোঁ, তেতিয়া সি আকৌ আগৰ অৱস্থাৰ পৰা কিছু সংকুচিত হৈ যায়। গতিকে আমি বল প্ৰয়োগ কৰি কি হয়, অকল বস্তুক গতি প্ৰদান কৰাই নহয়, আমি বস্তুৰ আকাৰ আৰু আকৃতিও সলনি কৰিব পাৰোঁ। তাৰ পাছত এতিয়া আমি যে বলৰ কথা পালোঁ, এতিয়া বল কি হয়, দুই প্ৰকাৰৰ প্ৰধানতঃ। এটা হ'ল সন্তুলিত বল আৰু আনটো হ'ল অসন্তুলিত বল বা বেলেঞ্চ ফ'ৰ্চ এণ্ড আনবেলেঞ্চ ফ'ৰ্চ। এতিয়া সন্তুলিত বল কোনবোৰ বা অসন্তুলিত বল কোনবোৰ, তাক আমি চাওঁ আহা। ইয়াত দিছে কি কৈছে, এখন টেবুলৰ ওপৰত কি কৈছে, এটুকুৰা কাঠ ৰাখি থৈছে। চিত্ৰটো চালে দেখিবা 9.3। এখন টেবুলৰ ওপৰত কি কৰিছে, এটুকুৰা কাঠ থৈছে আৰু কাঠ টুকুৰাৰ দুইফালে কি হৈছে, দুডাল ৰছী বান্ধি লৈছে আৰু ৰছী দুডালৰ কি কৰিছে, নাম দিছে এক্স আৰু ৱাই। এতিয়া কি হ'ল, বল প্ৰয়োগ কৰি যদি আমি এক্স ৰছীডাল টানো, তেতিয়া টুকুৰাটোৱে কি কৰিব, টেবুলখনৰ সোঁফালে গতি কৰিব। আকৌ যদি আমি বল প্ৰয়োগ কৰি পেলাই ৱাই ৰছীডাল টানো, তেনেহ'লে কি হ'ব, কাঠ টুকুৰাই বাওঁফাললৈ গতি কৰিব। আকৌ যদি আমি একে সময়তে এক্স আৰু ৱাই দুইডাল ৰছীক ধৰি পেলাই টানো, তেনেহ'লে যাৰ বল বেছি হ'ব, কাঠৰ টুকুৰাটোৱে কি কৰিব, সেইটো দিশতেই গতি কৰিব। আৰু যদি দুইডাল ৰছীতে আমি সমান বল প্ৰয়োগ কৰোঁ, মানে এক্স ৰছীডালত আমি যিমান বল প্ৰয়োগ কৰি টানিছোঁ, ৱাই ৰছীডালকো যদি আমি সিমান বল প্ৰয়োগ কৰিয়ে টানো,
তেনেহ'লে কি হ'ব কাঠ টুকুৰা কোনো অৱস্থাৰ পৰিৱৰ্তন নহ'ব বা তাহাঁতে একেই কাঠ টুকুৰা কি হ'ব কোনো এটা দিশত সোঁফালেও নাযায় সি বাওঁফালেও নাযাব সেইটোকে কৈছে গতিকে কি হ'ব তেনে ক্ষেত্ৰত কি হ'ব কাঠৰ টুকুৰাটোৱে গতি লাভ নকৰিব এনেবোৰ বলক সন্তুলিত বল বোলে আৰু ইহঁতে বস্তুৰ স্থিতিশীল অথবা গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাব নোৱাৰে এটা এনেকুৱা যিবোৰ বল ধৰা কি বুলি কয় দুইডাল ৰছীতে এটা সমান বল প্ৰয়োগ কৰা হৈছে গতিকে যদি দুইটা ক্ষেত্ৰতে যদি সমান বল প্ৰয়োগ কৰা হয় বা আমি অকল বস্তুটো টনা ক্ষেত্ৰতে বুলিয়ে নহয় যিকোনো এটা বস্তু ঠেলা ক্ষেত্ৰতো আমি যেনিবা কিবা বস্তু এটা ঠেলিছোঁ যদি আমি তাক ঠেলিব নোৱাৰোঁ তেনেহ'লে আমি জানিব লাগিব কি যে সেই বস্তুটোৰ আমাতকৈ বল বেছি বা সমান যদি কম হয় তেতিয়া আমি তাক ঠেলি লৈ যাব পাৰোঁ গতিকে য'ত সমান দুইটা ফালৰ পৰাই সমান বল প্ৰয়োগ কৰা হয় বা দুইটা বস্তুৰে যদি প্ৰয়োগ কৰা বলৰ মান সমান হয় তেনেহ'লে তেনেকুৱা বলক কি বুলি কয় সন্তুলিত বল বুলি কোৱা হয় আৰু এনেকুৱা সন্তুলিত বলে কি কৰিব নোৱাৰে বস্তুৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব নোৱাৰে মানে তাক স্থিতিশীল অৱস্থালৈও নিব নোৱাৰে গতিশীল অৱস্থালৈও নিব নোৱাৰে এতিয়া আমি অন্য এটা উদাহৰণ লওঁ য'ত দুটা বিপৰীতমুখী অসম বলে টুকুৰাটোক টানে এই ক্ষেত্ৰত টুকুৰাটোৱে ডাঙৰ বলটোৰ দিশত গতি কৰিব গতিকে বল দুটা সন্তুলিত নহয় আৰু অসন্তুলিত বলে টুকুৰাটোৰ গতিৰ দিশত ক্ৰিয়া কৰিব এতিয়া যদি আমি ধৰি লওঁ যে কোনোবা এটা ফালে ধৰা এক্স ৰছীডালৰ ফালেই হওক বা ৱাই ৰছীডালৰ ফালে কোনোবা এটা ফালে কি হ'ল বেছি বল প্ৰয়োগ কৰা হৈছে তেতিয়া যোনফালে বলটো বেছি হ'ব সেইফালে কি কৰিব সেইফালে কাঠৰ টুকুৰাটোৱে গতি কৰিব আৰু এনেকুৱা বলক কি কয় অসন্তুলিত বল বুলি কয় আৰু সেই অসন্তুলিত বলে কি কৰে বস্তুৰ গতিৰ পৰিৱৰ্তন আনিব পাৰে বা অৱস্থাৰ পৰিৱৰ্তন আনিব পাৰে যদি সেই স্থিতিশীল অৱস্থাত থাকে তেনেহ'লে গতিশীললৈ যাব গতিশীলত থাকিলে স্থিতিশীল অৱস্থা প্ৰাপ্ত হ'ব বুজি পাইছে ন কথাটো ইয়াৰ পৰা ইয়াকে বুজা যায় যে অসন্তুলিত বলে বস্তুৰ ওপৰত ক্ৰিয়া কৰি তাক গতি প্ৰদান কৰে গতিকে বস্তু এটাৰ গতি প্ৰদান কৰিবলৈ হ'লে তাৰ ওপৰত আমি কেনেকুৱা ধৰণৰ বল প্ৰয়োগ কৰিব লাগিব অসন্তুলিত বল তাৰপিছত এটা চিত্ৰ দিছে 9.4ত য'ত কি কৰিছে ল'ৰা ছোৱালী এহালে বাকচ এটা ঠেলি নিছে এটা বস্তু এটা যেতিয়া ঠেলি নিয়া হয় তোমালোকে আগৰ ক্লাছবোৰতো পাইছা যে দুখন পৃষ্ঠৰ মাজত যেতিয়া সংস্পৰ্শত থাকে তেনেহ'লে সিহঁতৰ মাজত কি হয় এটা বলে ক্ৰিয়া কৰি থাকে সেইটোকে কয় ঘৰ্ষণ বল বুলি এই ঘৰ্ষণ বলটোৰ কাৰণে কি হ'ব ঘৰ্ষণ বলটোৱে কি কৰে যিকোনো এটা বস্তুৰ গতিক বাধা প্ৰদান কৰে এতিয়া চিত্ৰত দেখুৱাৰ দৰে যদি আমি ধৰি লওঁ যে ল'ৰা ছোৱালী এহালে কি কৰিছে বাকচ এটা ঠেলি লৈ গৈছে এতিয়া সিহঁতে বাকচটোত কম মানৰ যদি বল প্ৰয়োগ কৰে তেনেহ'লে কি কৰিব সিহঁতি বাকচটোৰ গতি লৰচৰি কৰিব নোৱাৰে মানে গতি প্ৰদান কৰাটোতো দূৰৰ কথা বাকচটোক লৰচৰি কৰিব নোৱাৰিব কিয় কৰিব নোৱাৰিব কাৰণ যদি কম বল প্ৰয়োগ কৰা হয় বা কম বলেৰে যদি বাকচটো ঠেলা হয় সেই ক্ষেত্ৰত কি হ'ব প্ৰযুক্ত ঘৰ্ষণ বলৰ মান বিপৰীত দিশত ক্ৰিয়া কৰা মানে কি ল'ৰা ছোৱালীকেইটাই প্ৰয়োগ কৰা বলতকৈ ঘৰ্ষণ বলটোৰ মান বেছি হ'ব আৰু ঘৰ্ষণ বলটোৰ মান বেছি হোৱাৰ কাৰণে কি হ'ব বাকচটো সিহঁতি লৰচৰ কৰিব নোৱাৰিব এই ঘৰ্ষণ বল স্পৰ্শ পৃষ্ঠ দুখনৰ মাজত উৎপন্ন হয় এই ক্ষেত্ৰত বাকচৰ তলি আৰু খহটা মজিয়াৰ পৃষ্ঠৰ মাজত এই দুইখন পৃষ্ঠৰ মাজতে কি হ'ব ঘৰ্ষণ বলটো উৎপন্ন হ'ব আৰু এই ঘৰ্ষণ বলটোতকৈ যদি ল'ৰা ছোৱালীহালৰ বল কম হয় তেনেহ'লে কি হ'ব বাকচটো কোনো অৱস্থাৰ পৰিৱৰ্তন নহয় বা বাকচটো লৰচৰ কৰিব নোৱাৰে তাৰপিছত চোৱা ল'ৰা ছোৱালী হালে যদি এইবাৰ বাকচটো আৰু অধিক জোৰেৰে ঠেলে আৰু সেই ক্ষেত্ৰতো কি হৈছে যিটো বি নম্বৰ চিত্ৰটো দিছে তাতো কি কৰিছে ল'ৰা ছোৱালীকেইটাই প্ৰথমবাৰতকৈ অলপ বেছি বলত বেছি বলেৰে বাকচটো ঠেলিবলৈ চেষ্টা কৰিছে কিন্তু এই ক্ষেত্ৰতো কি হৈছে ঘৰ্ষণ বলৰ মানটো বেছি হৈ আছে ঘৰ্ষণ বলৰ মানটো বেছি হৈ থকাৰ কাৰণে কি হৈছে বাকচটোৰ গতি প্ৰদান কৰিব পৰা নাই কাৰণ
এতিয়াও ঘৰ্ষণ বলে কি কৰিছে ঠেলা বলক সন্তুলিত কৰি ৰাখিছে কিন্তু C নম্বৰ চিত্ৰটোত ল'ৰা ছোৱালীহঁতে কি কৰিছে তাতকৈ অধিক জোৰত বাকচটো ঠেলিছে আৰু তাৰ ফলত কি হৈছে ঘৰ্ষণ বলতকৈ ল'ৰা ছোৱালীহালৰ বলটো বেছি হৈছে এটা ঘৰ্ষণ বলতকৈ ল'ৰা ছোৱালীহালৰ প্ৰয়োগ কৰা বলৰ মানটো বেছি হোৱাৰ কাৰণে এইবাৰ কি হ'ব বাকচটোৰ অৱস্থাৰ পৰিৱৰ্তন হ'ব বা বাকচটো এঠাইৰ পৰা আন ঠাইলৈ গতি কৰিব আৰু এই ক্ষেত্ৰত কি হ'ব এটা অসন্তুলিত বল থাকিব তাৰ পিছৰ পেৰেগ্ৰাফটো চোৱা তাৰ পিছত কৈছে যে আমি চাইকেল চলালে কি হয় আমি পেডল মৰা বন্ধ কৰিলে চাইকেলখনৰ গতি ধীৰ হ'বলৈ আৰম্ভ কৰে চাইকেলটো তোমালোকে সকলোৱে চলাইছা গতিকে সেইটো গম পোৱা আমি পেডল মৰা বন্ধ কৰি দিলে কি হয় চাইকেলখন হঠাৎ শ্ল' হৈ নাযায় কিন্তু লাহে লাহে তাৰ কি হয় স্পীডটো কমি এটা সময়ত ৰৈ যায়গৈ পূৰ্বৰ দৰে ঘৰ্ষণ বলে গতিৰ বিপৰীত দিশত ক্ৰিয়া কৰাৰ বাবে চাইকেলৰ গতি মন্থৰিত হয় চাইকেলৰ গতি অবিৰত অৱস্থাত ৰাখিবলৈ আকৌ পেডল মাৰিবলৈ আৰম্ভ কৰিব লাগিব ইয়াৰ পৰা এনে এটা ধাৰণা হয় যে অসন্তুলিত বলৰ অবিৰত ক্ৰিয়াৰ ফলতহে বস্তুৰ গতি বৰ্তি থাকে এতিয়া আমি এই পৰিঘটনাটোৰ পৰা আমি কি বুজি পালোঁ আমি চাইকেল এখন পেডল মাৰি চলাই গৈ আছোঁ চাইকেলখন গৈ আছে আমি পেডল মৰা বন্ধ কৰি দিলোঁ লাহে লাহে চাইকেলখনৰ গতিটো মন্থৰ হৈ বা কমি এটা সময় ৰৈ গ'লগৈ আকৌ আমি চাইকেলৰ পেডল মাৰিবলৈ আৰম্ভ কৰিলোঁ আকৌ চাইকেলখন গতি কৰিলে গতিকে এই কথাবোৰৰ পৰা আমি কি গম পালোঁ যে এটা বস্তুক অবিৰতভাৱে গতি প্ৰদান কৰি থাকিবলৈ হ'লে তাৰ ওপৰত কি কৰিব লাগিব আমি অবিৰতভাৱে অসন্তুলিত বল প্ৰয়োগ কৰি থাকিব লাগিব যেতিয়ালৈকে অসন্তুলিত বলে ক্ৰিয়া কৰি থাকিব তেতিয়ালৈকে বস্তুতে কি হ'ব অবিৰতভাৱে গতি কৰি থাকিব কিন্তু ইও সম্পূৰ্ণ সত্য নহয় বস্তুৰ ওপৰত ক্ৰিয়াশীল বলসমূহ যেনে ঘৰ্ষণ বল বা ঠেলা বল সন্তুলিত অৱস্থাত থাকিলে আৰু মুঠ বাহ্যিক বলৰ মান শূন্য হ'লে বস্তুৰ গতি সুষম হয় যদি বস্তু এটাৰ ওপৰত অসন্তুলিত বল প্ৰয়োগ কৰা হয় তেন্তে তাৰ দ্ৰুতি অথবা গতিৰ দিশৰ পৰিৱৰ্তন হ'ব গতিকে বস্তুৰ গতি ত্বৰিত কৰিবলৈ অসন্তুলিত বলৰ প্ৰয়োজন আৰু এই অসন্তুলিত বল যেতিয়ালৈকে ক্ৰিয়াশীল হৈ থাকে তেতিয়ালৈকে দ্ৰুতিৰ বা গতিৰ দিশ পৰিৱৰ্তন অব্যাহত থাকিব কিন্তু যদি প্ৰযুক্ত বলক সম্পূৰ্ণৰূপে আঁতৰাই দিয়া হয় তেন্তে সেই সময় পৰ্যন্ত বস্তুটোৱে আহৰণ কৰা বেগ গতিশীল অৱস্থাতে থাকিব এতিয়া আমি যেটো অসন্তুলিত বল প্ৰয়োগ কৰি আছো সেই অসন্তুলিত বলটো প্ৰয়োগ কৰা আমি যদি বন্ধ কৰি দিওঁ এটা লগালগ কি হয় বস্তুটোৰ বেগৰ পৰিৱৰ্তন হৈ যায় লাহে লাহে কমি আহে সেই কথাটোকে কৈছে এটা বুজি পালা নাই এই কথাটো ইয়াৰ পিছত আছে তোমালোকৰ গতি বিষয়ক প্ৰথম সূত্ৰ ফাৰ্ষ্ট ল অফ মোশন সেইটো তোমালোকক মই কাইলৈ বুজাই দিম কাৰণ সেইটো অলপ তোমালোকক বৰ্ডত আঁকি কৰি দেখাব লাগিব গতিকে এইখিনিলৈকে বুজি পালা নে ক'বা